Morning everyone, welcome to Tally Education. তো আমি trigonometry নামৰ অধ্যায় এটা পঢ়ি আছিলো মানে তো আজি আমি তাৰ ওপৰত কিছুমান প্ৰবলেম কৰিম দেই আমি জানো নহয় sin 30 cos 30 tan 30 এবোৰটো উলিয়াব জানা হয়নে তো তাৰ ওপৰত আমি কিছুমান আজি প্ৰবলেম কৰিব চাম হা আমি আমাৰ প্ৰথম উদাহৰণটো লও কি কৈছোৱা যে 1.5 মিটাৰ ওখ লৰা এজন ঠিক আছে লৰা এজন আছে তেওঁ ওখ কিমান 1.5 মিটাৰ 1.5 মিটাৰ ওখ লৰা এজনে 30 মিটাৰ ওখ অট্টালিকাৰ পৰা কিছু দূৰত থিয় হৈ আছে ঠিক আছে এইটো অট্টালিকা ইয়াৰ হাইট হৈছে 30 মিটাৰ মানে অট্টালিকাটো কিমান 30 মিটাৰ আৰু লৰাজন ওখ 1.5 মিটাৰ ইয়াতো অট্টালিকাটোৰ পৰা অলপ আঁতৰত থিয় হৈ আছে নে এতিয়া লৰাজন যেতিয়া খুজকাঢ়ি গৈ থাকিব অট্টালিকাটোৰ ওচৰৰ ফালে তাৰ উঠন কোণটো বেলেগ হৈ যাব হয়নে ই বেলেগ হৈ গৈ থাকিব হে উঠন কোণ কৈছে 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী বাঢ়িছে চোৱা লৰাটোৰ হাইট হৈছে 1.5 মিটাৰ আৰু অট্টালিকাটো তোমাৰ 30 মিটাৰ এটো দিয়া আছে আৰু লৰাটো অট্টালিকাটোৰ পৰা আঁতৰত থিয় হৈ আছে দেই এতিয়া লৰাজন অট্টালিকাটোৰ ফালে লাহে লাহে ধৰা খোজকাঢ়ি গৈছে হয়নে তেওঁ চকুৰ পৰা অট্টালিকাটোৰ শীৰ্ষলৈ তেওঁ লৰাজনে অট্টালিকাটোৰ একদম ওপৰলৈ চাইছে চোৱা নহয় কেবা তলত ৰখি বিল্ডিংবোৰ একদম ওপৰলৈ তো একদম ওপৰলৈ চাইছে দেই এতিয়া কৈছে কি লৰাটো এখিনিতে আছিলে প্ৰথম ন প্ৰথম জায়গাত আছিলে কি খুজকঢ়া আৰম্ভ কৰা নাই তেতিয়া হৈছে তাৰ উঠন কোণ 30 ডিগ্ৰী আৰু যেতিয়া লৰাটো খুজকাঢ়ি গৈছে খুজকাঢ়ি সি অলপ আগত যাব মানে অট্টালিকাটোৰ অলপ ওচৰ পালে তাৰ পৰা অট্টালিকাটোৰ শীৰ্ষলৈকে চাইছে মানে একদম বিল্ডিংটোৰ মূৰলৈকে চাইছে দুইটা কোণ বেলেগ বেলেগ উঠন কোণ বুলি কৈছে যেতিয়া তুমি লৰাটোৰ পৰা হিচাপ কৰি চাব লাগিব হয়নে ওপৰলৈ চাইছে উঠন কোণ ধৰি লোৱা উঠা কোণ তুমি উঠান ওপৰলৈ চাইছা সেইকাৰণে তুমি লৰাটোৰ পৰা চাব লাগিব প্ৰথম এতিয়া যেতিয়া লৰাটো অট্টালিকাটোৰ ফালে খুজকাঢ়ি গৈছে যেতিয়া প্ৰথম অৱস্থাত সি শীৰ্ষলৈ চাইছে বিন্দুৰ তেতিয়া উঠন কোণ আছে 30 ডিগ্ৰী তো ইয়াৰে কোনটো কোণ 30 ডিগ্ৰী হ'ব yes very good প্ৰথমটো এটো কোণ আছে 30 ডিগ্ৰী হয়নে আৰু এটো কোণ মানে বুজিছা এটো কোণ আছে 30 ডিগ্ৰী তাৰ সাথে খুজকাঢ়ি অট্টালিকাটো অলপ ওচৰলৈ গ'ল তাৰ পাছৰ উঠন কোণটো হ'ল 60 ডিগ্ৰী মানে 30ৰ পৰা 60 লৈকে বাঢ়ি গ'ল দেখিছানে চোৱা লৰাটোৰ হয়তো তুমি ভূমিৰ সৈতে এডাল অনুভূমিক ৰেখা টানি লবা বা কল্পনা কৰি লবা তাৰ পৰা তুমি উঠন কোণটো জুখিবা প্ৰথম অৱস্থাত লৰাতে বিল্ডিংটোৰ মূৰলৈ চাইছে একদম শীৰ্ষলৈ চাইছে সেই অৱস্থাত উঠন কোণ আছিল 30 ডিগ্ৰী তাৰ পিছত কি অলপ খুজকাঢ়ি বিল্ডিংটোৰ ওচৰলৈকে গ'ল তাৰ পাছত উঠন কোণ হ'ল 60 ডিগ্ৰী এতিয়া কৈছে তেওঁ অট্টালিকাটোৰ ফালে খুজকঢ়া দূৰত্ব নিৰ্ণয় কৰা তাৰ মানে প্ৰথম অৱস্থা লৰাটো আছিল এইখিনিতে তাৰ পিছত হে খুজকাঢ়ি একলৈ গ'ল ন ইয়াৰ পৰা চাইছে এইখিনি হ'ল 60 ডিগ্ৰী উঠন কোণ আমাক উলিয়াব লাগে এই ডিসটেন্সটো এই দূৰত্বটো লৰাটো কিমান দূৰ খুজকাঢ়িছিলে বুজিছানে প্ৰশ্নটো এটো 60 ডিগ্ৰী হ'ল তেওঁ অট্টালিকাটোৰ ফালে খুজকঢ়া দূৰত্ব নিৰ্ণয় কৰা মানে সেইখিনি হয়নে বুজি পালা এতিয়া আমি আমাৰ চিত্ৰটো পাই গলো এতিয়া আমি ইয়াক কিছুমান নাম দিলম বুজিলা ধৰি লোৱা
AB তোমাৰ 30 মিটাৰ AB কিহৰ উচ্চতা অট্টালিকাটো AB 30 মিটাৰ তাৰ পিছত লৰাটোৰ আছে B বা BG কিমান হয় 1.5 মিটাৰ হয়নে চাবা এতিয়া আমি এটো কেনেকে সমাধান কৰিম ত্ৰিকোণমিতি বহুত ইন্টাৰেষ্টিং চেপ্টাৰ হয় যদি বুজি পোৱা আৰু দুটামান কথা মনত ৰাখিব লাগে খালি সেই দুটামান কথা যদি তোমালোকৰ মনত থাকে তাৰ পিছত ত্ৰিকোণমিতি বুজি পাবা নহয় তেতিয়া কৰি পেলাই বহুত ভাল লাগিব এইবোৰ প্ৰশ্ন কৰিবলৈ বহুত ভাল পাবা কৰিব বিচাৰি থাকিবা তোমালোকে সেইকাৰণে বুজি লোৱা প্ৰশ্নটো পিছত লিখিবা প্ৰথম বুজি লোৱা দে এতিয়া আমি সমাধান কৰিম স্টেপ বাই স্টেপ AB সো AB দাৰ ৰঙা হৈছে AB অট্টালিকাটোৰ উচ্চতা যেটো 30 মিটাৰ হয়নে আমি নাম দি লৈছো আৰু চিত্ৰটো AB আমাৰ মতে তুমি বেলেগো দিব পাৰা আৰু লৰাটোৱে যে খোজ কাঢ়িছে প্ৰথমতে লৰাটো ডিত আছিল হয়নে ডি বিন্দুত আছিল প্ৰথম অৱস্থাত তাৰ পাছত খুজকাঢ়ি সি বিন্দু পালেহি কি অট্টালিকাটোৰ ওচৰলৈ খোজ কাঢ়িছে সি সি বিন্দু পালেহি গতিকে ডি আৰু সি পৰ্যবেক্ষক অৱস্থান বুলি ধৰিছো কাৰণ লৰাজনে পৰ্যবেক্ষণ কৰিছে ন সি চাইছে বিল্ডিংটোৰ ওপৰলৈ গতিকে প্ৰথম অৱস্থাত কি আছিল তাৰপিছত সি খুজকাঢ়ি সি বিন্দু পালে গতিকে ডি আৰু সি পৰ্যবেক্ষকৰ অৱস্থান বুলি ধৰি লৈছো এতিয়া অট্টালিকাটোৰ পাদবিন্দুৰ পৰা মানে অট্টালিকাৰ গুৰিটো বুলি ধৰা দেই পাদবিন্দুৰ পৰা পৰ্যবেক্ষকলৈ মানে লৰাটোলৈ প্ৰাৰম্ভিক আৰু অন্তিম দূৰত্ব ক্ৰমে DB আৰু CB কাৰণ DB প্ৰাৰম্ভিক দূৰত্ব কাৰণ লৰাজন ডি বিন্দুত থিয় হৈ আছিল হয়নে সি ডি বিন্দুত থিয় হৈ আছিল থিয় হৈ পেলাই সি অট্টালিকাটোৰ মূৰলৈ চাইছিল তেতিয়া উঠন কোণ 30 ডিগ্ৰী আছিল কোনটো যে দেখিছা হেতু 30 ডিগ্ৰী গতিকে DB2 অট্টালিকাটোৰ গুৰিটোৰ পৰা বা পাদবিন্দুৰ পৰা লৰাজনৰ হয়নে প্ৰাৰম্ভিক দূৰত্ব হ'ব DB আৰু CB2 হ'ব অন্তিম দূৰত্ব কিয়নো লৰাজনে খুজকাঢ়ি আহিলে বিল্ডিংটোৰ ওচৰলৈ তাৰ পিছত সি সিট ৰখি পেলাই সি বিল্ডিংটোৰ মূৰলৈ চালে তেতিয়া উঠন কোণ হল 60 ডিগ্ৰী আৰু C বিন্দুত সি ৰখিলে গতিকে CB হ'ব B2 তোমাৰ অট্টালিকাৰ গুৰি B2 অট্টালিকাটোৰ পাদবিন্দু বা গুৰিটো সিট লৰাটো ৰখিলে প্ৰথম আছিল সি ডিত তাৰপা খুজকাঢ়ি আহি সি সিলে আহি সিট ৰখিলে গতিকে DB হ'ব অট্টালিকাৰ পাদবিন্দুৰ পৰা প্ৰাৰম্ভিক দূৰত্ব আৰু CB হ'ব অন্তিম দূৰত্ব এতিয়া DB মানে CB প্লাস DC হ'ব হয়নে চোৱা এতিয়া আমি কেনেকৈ সমাধান কৰিম চোৱা আমি উলিয়াব লাগে DC হয়নে নহয় কাৰণ হি লৰাজনে কিমান দূৰ খুজকাঢ়ি আহিলে অট্টালিকাটোৰ ওচৰত আমি হেতু উলিয়াব লাগে তাৰমানে আমি উলিয়াব লাগে DC বুজিছানে আমি DC উলিয়াব লাগে DC মানে কেনেকৈ লিখিব পাৰো DB minus CB আমি লিখিব পাৰো বা BC লিখিব পাৰো চোৱা DC আমি এইখিনি বস্তু আমাক DC টো কিমান হয় লাগে লৰাজনে কিমান দূৰ খোজ কাঢ়িলে আমাক হেতু উলিয়াব লাগে তো আমি DC টো লিখিব পাৰো DB minus BC DB ডাঙৰটো চোৱা লিখিব পাৰো এতিয়া আমি DC টো কিহৰ সমান বুলি লিখিব পাৰো বাৰু EF ৰ সমান হয়নে কাৰণ এটো আইএস না চোৱা E G B D বা E F C D এটো এটা আয়ত নিচিনা গতিকে আয়ত হয় EF আৰু CD সমান হ'ব বাহু দুটা গতিকে তুমি CD বা DC ঠাইত EF লিখিব আমি লিখি দিয়া EF এতিয়া চোৱা D ঠাইত আমি কি লিখিব পাৰো কোৱাচোন very good easy হয়নে easy লিখিব পাৰো আমি
সেই দুডাল সমান হয় কাৰণ আয়ত হয় এটা আহি আয়তৰ বিপৰীত বাহুবোৰ সমান হয় এবোৰ পাইছা সৰুতে 9তো পঢ়িছা চাগে হয়নে গতিকে ইজি আৰু BC টো লিখিব পাৰো আমি FG আমি আমাৰ কোন কেটা জুখিব পৰাকে সুবিধা অনুযায়ী বাহু সলনি কৰি ললো DC আছিলে EF ললো আমি DC উলিয়াব লাগে তাৰ মানে EF উলিয়াও আমি একে কথা কাৰণ দুইটা সমান হয় গতিকে আমি 1 নম্বৰ সমীকৰণ এটা পালো EF EG FG আমি উলিয়াব লাগে EF এই সমীকৰণটো লিখি ৰাখা হয়নে এই সমীকৰণটোত আমি কত বহুৱাম এতিয়া আমি লাহেকৈ চাই যাম আমাক দিয়া কি আছে AEG ত্ৰিভুজটো চোৱা EG হয়নে EG বাহুডাল তাৰে G কোণটো 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী এই ত্ৰিভুজটো চোৱা AEG এটো ত্ৰিভুজ চোৱা এটোটো 90 ডিগ্ৰী এটো দিয়া আছে 30 ডিগ্ৰী হয়নে গতিকে 30 ডিগ্ৰী তুমি লিখিব পাৰো tan থিটা বা tan 30 ডিগ্ৰী মানে P by B perpendicular by base বা লম্ব by ভূমি হয়নে লিখো না আমি P by B ইয়াতে A ত্ৰিভুজ AEG ৰ কাৰণে P হ'ব AG আৰু B হ'ব EG এনেকে আমি লিখিব পাৰিম কাৰণ তোমালোকে জানা যেতিয়া এটা কোণ ধৰা থাকে এটো ধৰা থিতা ইয়াৰ ওচৰৰ পাজৰৰ বাহু দুডাল B আৰু H হয় B মানে বেস মানে ভূমি আৰু হাইপোটেনিউজ মানে অতিভুজ হয়নে ভূমি আৰু অতিভুজ হয় B আৰু H হয় আৰু কোণটোৰ বিপৰীত বাহুটো P হয় বা লম্ব হয় বা পারপেন্ডিকুলার হয় বুজিছা এখিনি পাইছা আগতে গটিকে এই ত্ৰিভুজটো চোৱা এতিয়া ত্ৰিভুজ AEG আমি চাম AG by EG equal to tan 30 কাৰণ tan 30 বা tan থিটা মানে P by B AEG ত্ৰিভুজটোৰ P হ'ব AG আৰু B হ'ব EG গটিকে tan 30 মানে AG by EG লিখিলা এতিয়া আমি AG ৰ দৈৰ্ঘ্য নাজানো আমি উলিয়াম পিছতকে দেই আমি ধৰি লৈছো যে AG ৰ দৈৰ্ঘ্য x হয় x বুলি লিখি দিয়া x by EG equal to tan 30 মানে 1 by √3 জানা নহয় টেবুলখন tan 30 tan 45 tan 60 এখিনি মনত ৰখা নাই যদি মনত কৰি লবা টেবুলখন দেই কৰোতে কৰোতে মনত ৰখি যাব বাৰু এনেকে তুমি প্ৰতিবাৰ অংক কৰিবা প্ৰতিবাৰ টেবুলখনত চাবা tan 30 কিমান চাওঁতে চাওঁতে মনত ৰখি যাব তোমালোকে মনত নৰখিলে নিজে নাৰাখি নাই খালি অংক বেছিকে কৰিবা তেতিয়া মনত ৰখি যাব দেই তোমাক পৰীক্ষা নিদিবও পাৰে tan 30 কেতিয়াবা দি দিয়ে কিন্তু নিদিবও পাৰে তুমি নিদিলে ক'ব নোৱাৰা এটোৰ ভ্যালু দিয়া গতিকে তুমি মনত ৰাখিব লাগিব tan 30 মানে 1 by √3 তাৰপিছত EG টো হ'ব আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিলো হয়নে EG মানে x √3 বা √3x এটো আমি উলাই ৰাখিলো EG মানে পালু যে √3x এতিয়া আমি কোনটো ত্ৰিভুজ চামছা AFG সৰুটো 30 ডিগ্ৰী টো আমি হিসাব কৰিলো 30 ডিগ্ৰী আমাৰ যিমান ক্যালকুলেশন কৰিব লগিয়া আছে আমি কৰিলো 30 ডিগ্ৰীৰ কাৰণে AEG এটো ত্ৰিভুজ ললো তো আমি হিসাববোৰ কৰিলো এতিয়া আমি 60 ডিগ্ৰীৰ কাৰণে চাম ন গতিকে আমি এতিয়া AFG ত্ৰিভুজটো লম ত্ৰিভুজ AFG চোৱা 60 ডিগ্ৰী হয়নে tan 60 মানে কিমান হ'ব এবাৰ আকৌ কোৱাচোন P by B হলে AG by FG হ'ব হয়নে AG by FG PB tan theta equal to P by B হয় গতিকে AG by FG equal to tan 60 AG ৰ মান
আমি ধৰিছিলো x fg নাজানো লিখিলা fg আৰু tan 6 মানে √3 31 by √3 আৰু tan 60 √3 হয় না বহাই দিলা মানটো fg এতিয়া উলিয়াই ললা x by √3 হয় না এতিয়া চোৱা আমি একে কি কৰিম ইজি আৰু fg এর মান আমি 1 নম্বৰ সমীকৰণটো যে পাই থৈছিলো তাতে আমি বহাম এতিয়া পালো নহয় √3x x মানে কিমান ইয়াতে az এর ভ্যালুটো আমি x বুলি ধৰি থৈছো না az এর ভ্যালু x বুলি ধৰি থৈছো az মানে √3x আৰু fg মানে x by √3 এতিয়া এই দুটা ভ্যালু আমি সমীকৰণত বহাই দিম কি পাম সাম হয়নে এটো হ'ব 1 x কমন লৈছো নহয় ইয়াতে 1 থাকিব দেই সো তুমি √3 এখানে বুজিলা ন ইয়াতে 1 থাকিব তাৰ পিছত x থাকিব √3 তুমি লসাগু ললা এটো √3 3 হ'ব √3 স্কয়ার মানে 3 হয় -1 মানে x = 2 by √3 হয় না x = 2 by √3 x by √3 x মানে আসলে az হয়নে এতিয়া আমি সামছো az মানে আমি কি লিখিব পাৰো ab - bg লিখিব পাৰো az টো আমি x বুলি ধৰি লৈছিলো এতিয়া চোৱা ab - bg হিচাপে লিখিব পাৰো ab টো আসলে অট্টালিকাটোৰ উচ্চতা যেটো আসলে 30 মিটাৰ আৰু bg বা d টো চোৱা d টো মানুহটোৰ লৰাজনৰ উচ্চতা আছিল 1.5 মিটাৰ মানে d 1.5 মিটাৰ বা লৰাজনৰ উচ্চতা সো d আৰু bg টো সম হয় আয়তৰ বিপৰীত বাহু গতিকে d আৰু bg সমান হলে bg ৰ মান 1.5 মিটাৰ হ'ব গতিকে আমি a অট্টালিকাৰ উচ্চতা জানো 30 মিটাৰ আৰু bg মানে লৰাজনৰ উচ্চতা জানো 1.5 মিটাৰ পালো আমি 28.5 মিটাৰ x ৰ জায়গাত এটো বহাই দিও 28.5 into 2 by √3 হয়নে আৰু √3 by √3 আমি বহাই দিছো এটোটো ক্যান্সেল যাব আমি বহাইছো আমাৰ ক্যালকুলেশনৰ সুবিধাৰ কাৰণে বুজি এনেকে কৰিব পাৰা নকৰিব পাৰা √3 ভ্যালু মনত থাকিলে ডাইৰেক্ট বহাই দিব পাৰা 28.5 into 2 into √3 by 2 বুজি পালা নহয় এখিনি √3 পূৰণ কৰিলে √3 হোল স্কয়াৰ মানে 3 2 থাকিলে আৰু ওপৰত √3 আছিল গটিকে আমাৰ উত্তৰটো হ'ব 19 √3 গটিকে আমি উলিয়াব লাগিছিল EF বা DC দুটা একে হয় গটিকে EF পালো আমি 19 √3 মিটাৰ এখিনি আমি পালো 19 √3 বুজিলানে গটিকে ৰাজনে ডি বিন্দুৰ পৰা খুসকাৰি আহি সি বিন্দু পাইছে আৰু হি কিমান দূৰত্ব অতিক্ৰম কৰিছে 9 √3 মিটাৰ বুজিলানে প্ৰশ্নটো ভালকে পঢ়িবা কি কৈছে বুজিবা সেইমতে প্ৰশ্নটোৰ মতে এটা ছবি বনাবা তাৰ পাছত তোমালোকে উত্তৰটো সমাধানটো কৰিব পাৰিবা ভালকে ভাবিবা দিয়া কি আছে মই উলিয়াব কি লাগে তাইছত চাবা মই উলিয়াব লগাটোৰ ভিতৰত কি দিয়া আছে যিবোৰ মই ইউজ কৰিম উলাওতে হেখিনি চাবা এতিয়া আমি পিছৰ প্ৰশ্নটো লওনে এটো বুজিলানে ঠিক আছে আমি আমাৰ পিছৰ উদাহৰণটো লও কি কৈছে চোৱা এটা 75 মিটাৰ ওখ লাইট হাউচৰ শীৰ্ষৰ পৰা এটা 75 মিটাৰ ওখ লাইট হাউস এটা আছে ধৰা এই লাইট হাউসটো এনে আৰু টাৱাৰ এটা আছে
হেতুৰ উচ্চতা 75 মিটাৰ দেই এতিয়া কৈছে শীৰ্ষৰ পৰা চাইছা তুমি ধৰি লোৱা কেনেবাকে উঠিলা শীৰ্ষলৈকে এনেকে থাকে সাগৰৰ পাৰত এনেকুৱা ওখ ওখ টাৱাৰ বিলাক থাকে তাতে দূৰলৈকে চাব পাৰে ন জাহাজ আহিছে চাব পাৰে ঠিক আছে এনেকুৱা থাকে তো লাইট হাউচৰ শীৰ্ষৰ পৰা তুমি পৰ্যবেক্ষণ কৰিছা হয়নে সাগৰৰ সমতাত সাগৰৰ মাজত আৰু পানীৰ ধৰা দুখন জাহাজ আছে ঠিক আছে এতিয়া আছে লাইট হাউচৰ একেফালে ঠিক এখনৰ পিছত আনখন জাহাজ থাকে এনেকে ধৰি লোৱা একেফালে আছে লাইট হাউচৰ ধৰি লোৱা বাফালে আছে আৰু এখনৰ পাছত এখন জাহাজ আছে এতিয়া কৈছে সাগৰৰ সমতাত থকা এই জাহাজ দুখনৰ পতন কোণ যথাক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী পতন কোণ মানে তুমি তললৈ চাব লাগিব মানে কোণটো তুমি শীৰ্ষৰ পৰা জুখিবা এবাৰ বুজিছা লাইট হাউচৰ শীৰ্ষৰ পৰা জুখিবা হয় লাইট হাউচৰ উচ্চতা 75 মিটাৰ আৰু শীৰ্ষৰ পৰা প্ৰথম জাহাজখনৰ পতন কোণ 30 ডিগ্ৰী পিছৰখনৰ 45 ডিগ্ৰী এতিয়া তুমি পিএল আনুভূমিক ৰেখাডাল আঁকিলা বা কল্পনা কৰি ললা সেইডালৰ সাপেক্ষে তুমি কোণটো জুখিব পাৰিবা হয়নে এডাল ৰেখা ধৰি লোৱা টানি ললা সেইডালৰ সাপেক্ষে তুমি কোণ কেইটা জুখিবা প্ৰথম কোণটো 30 ডিগ্ৰী দেখিছা পতন মানে আমি তলৰ ফালে চালু ন 30 ডিগ্ৰী প্ৰথম জাহাজখনৰ পতন 30 ডিগ্ৰী আৰু পিছৰখনৰ পতন কোণ 45 ডিগ্ৰী দিয়া আছে হয়নে 45 ডিগ্ৰী আৰু লাইট হাউচৰ উচ্চতা দিয়া আছে তোমাৰ 75 মিটাৰ তেন্তে জাহাজ দুখনৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা আগৰ নিচিনা আগতে ধৰি লোৱা লৰাজন ইয়াত আছিলে কি খুজকাৰি এখিনি পালে এখিনি ডিসটেন্স আমাক উলিয়াবলৈ দিছিলে এতিয়া একে কথা জাহাজ দুখন আছে যেনিবা দুখন জাহাজ ৰখি আছে জাহাজ দুখনৰ মাজৰ দূৰত্ব আমাক নিৰ্ণয় কৰিব কৈছে আমি প্ৰশ্নটো বুজি পালানে 75 মিটাৰ ওখ অট্টালিকা আছে বা লাইট হাউচ আছে তাৰ তুমি শীৰ্ষৰ পৰা পৰ্যবেক্ষণ কৰিছা দুখন জাহাজ একেফালে আছে টাৱাৰটোৰ এখনৰ পাছত এখন প্ৰথম জাহাজখনৰ পতন কোণ 30 ডিগ্ৰী পিছৰখনৰ দিয়া আছে 45 ডিগ্ৰী জাহাজ দুখনৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে ভাল ন এনেকুৱা প্ৰশ্নবোৰ কৰিবলৈ মন যায় এতিয়া আমাৰ ডি কোণটো মানে আমাৰ উঠন কোণটো আমি উলিয়াব লাগে এটা চোৱা ৰেখা এল ডাল এল আৰু এই ডিসি ৰেখাডাল বা এই ৰেখাডাল সমান্তৰাল হয় গতিকে এটু কোণ আৰু এটু কোণ হয়নে এই সৰু কোণটো আৰু এটু আৰু এই ডাঙৰ কোণটো আৰু এটু কোণ সমান হ'ব কাৰণ সমান্তৰাল ৰেখাৰ কিহত একান্তৰ কোণ হয় এইবোৰ পাইছা নে না এটো 75 মিটাৰ এতিয়া আমাৰ চিত্ৰটো আমি পাই গলো লাইট হাউচটো অতৰাই দিয়া এতিয়া চোৱা লাইট হাউচ ধৰা হল উচ্চতা AB যেটো দিয়া আছে আমাক 75 মিটাৰ AB 75 মিটাৰ আৰু C আৰু D জাহাজ দুখন নাম দি লৈছো এখনৰ নাম C এখনৰ নাম D হয়নে জাহাজ ডিৰ পৰা জাহাজ ডি যত আছিলে সেইখনৰ পৰা লাইট হাউচৰ গুৰিটোৰ লাইট হাউচৰ পাত বিন্দুৰ দূৰত্ব DB আৰু জাহাজ চিৰ পৰা হ'ব CB বুজিলা আৰু জাহাজ দুখনৰ মাজৰ দূৰত্ব কিমান CD কিমান হয় আমি হেতুৱে উলিয়াব লাগে বুজিলা CD আমি কিমান হয় উলিয়াব লাগে এতিয়া L ৰেখাডাল আনুভূমিক ৰেখাডাল যে আমি আঁকিছিলো মানে
পৰ্যবেক্ষকৰ আনুভূমিক ক্ষমতা মানে সিহঁতৰ সমান্তৰালকৈ আছে আমি সেই হিচাপেহে কোনটো লম পতন কোণ 30 ডিগ্ৰী তাৰ সাপেক্ষে লৈছো গতিকে ৰেখাডাল আমি এল ৰেখা আঁকিলো এতিয়া এল আৰু ডিবি সমান্তৰাল হয় দেখিছা আমি কত কত কি বস্তু ইউজ কৰিছো এল আৰু ডিবি সমান্তৰাল গতিকে একান্তৰ কোণবোৰ সমান্তৰাল হ'ব গতিকে সৰু কোণটো 30 ডিগ্ৰী চোৱা হাইলাইট হৈ গৈছে ৰঙা কোণটো 30 ডিগ্ৰী আছিল ডি জাহাজখনৰ পতন কোণ হয়নে কোণ এ মানে কোণ পি এ ডি আৰু কোণ এ বি কোণ পি এ দুটা কোণ সমান আমি এতিয়া আমাৰ পতন কোণ উত্থন কোণ পাই গলো পতন কোণ দিয়া আছিল আমি উত্থন কোণ পাই গলো এতিয়া আমি সেই হিচাপে ত্ৰিভুজ দুটা লৈ পেলাই উলিয়াই দিম সহজ কথা একদম জাহাজ দুখনৰ মাজৰ দূৰত্ব ডিসি এটো জানা ডিসি আমি লিখিব পাৰো ডিবি মাইনাস বিসি হয়নে ডিবি মাইনাস বিসি এতিয়া আমি এ ডিবি ডাঙৰ ত্ৰিভুজটো চাম এটো সমান 1 দি দিয়া আৰু লিখি থৈ দিয়া এটো আমি ব্যৱহাৰ কৰিম এতিয়া পিছতকে অলপ এতিয়া চাম হে বেঙুনীয়া হৈ যোৱা ত্ৰিভুজটো এ ডি বি ডাঙৰ ত্ৰিভুজটো এ ডি বি এটো কোণ 30 ডিগ্ৰী হয়নে গতিকে tan 30 লিখিব পাৰা কি হ'ব p by b মানে ab by b লিখিব পাৰো এতিয়া সো আমি এখিনিকে লিখিম adb ত্ৰিভুজটোৰ কাৰণে tan 30 হ'ব ab by db tan 30 মানটো হোৱা tan 30 মান বহাবা তাৰ আগতে ab আছে ন আমাৰ ab টো কি আছিল লাইট হাউসৰ উচ্চতা আছিল তাৰ মান আমাক দিয়া আছিল 75 মিটাৰ তুমি বহালা 75 db আমি নাজানো db বহালা তাৰ পৰা tan 30 মানে 1/√3 তো 75 by db মানে 1/√3 তো db হ'ব 75 into √3 মিটাৰ db তুমি উলিয়ালো আমি এতিয়া তাৰ পিছত যাম আমাৰ সৰু ত্ৰিভুজটোলে acb চোৱা acb b কোণটো 90 ডিগ্ৰী জানো এটো সমকোণ c কোণটো 45 এতিয়া সমকোণী এটো সমকোণী ত্ৰিভুজ হল তাৰে এটা 45 ত্ৰিভুজৰ গুটে কেটা কোণ মিলি পেলাই হয় 180 ডিগ্ৰী গতিকে এটো কোণ কিমান হ'ব এটো 90 ডিগ্ৰী আৰু এই দুইটা কোণ মিলাই 90 ডিগ্ৰী হ'ব তো 90 90 plus 90 180 ডিগ্ৰী হ'ব গতিকে এটো যদি 45 এটো 45 হ'ব তেতিয়া হে দুটা মিলি 90 ডিগ্ৰী হ'ব হয়নে তাৰমানে আমি পালো এই দুটা কোণ সমান 45 45 আৰু কোণ দুটাৰ বিপৰীত বাহু দুটা সমান হয় তাৰমানে AB equal to CB বুজি পালানে AB equal to CB হল AB মানে 75 মিটাৰ CB AB মানে আসলে 75 মিটাৰ গতিকে BC ভ্যালু আমি পালো 75 মিটাৰ CB ভ্যালু উলিয়াই থৈছো বুজিলানে কেনেকে উলিয়ালো
আমি ত্ৰিকোণমিতি প্ৰয়োগে নকৰিলো tan 45 কৰি উলিয়াব পাৰিলাহেঁতেন কিন্তু আমি হেতু প্ৰয়োগে কৰা নাই সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ উপপাদ্য প্ৰয়োগ কৰিলো গতিকে সমকোণী ত্ৰিভুজ ACB B কোণটো 90 ডিগ্ৰী C কোণটো 45 হয়নে গতিকে তিনিওটা কোণ মিলি হয় 180 ডিগ্ৰী গতিকে এটা কোণ 90 ডিগ্ৰী এটা কোণ 45 আনটো কোণ 45 হ'ব আৰু সমকোণী সমবাহু ত্ৰিভুজৰ উপপাদ্য অনুসৰি সমান কোণ দুটাৰ বিপৰীত বাহু দুটা সমান হয় তাৰ মানে AB আৰু BC সমান হ'ল ইকুৱেল টু 75 হয়নে এতিয়া আমি BB পালো আৰু BCও পাই গলো গতিকে BB আৰু BCৰ মান বহুৱাই দিয়া BC পাই যাবা BC আমি উলিয়াব লাগে DB হৈছে 75 √3 minus 75 √75 to common √3 minus 1 √3 মানে approximately 1.73 হয় approximately দেই গতিকে তুমি উলিয়াব পাৰিবা যে DC equal to 54.75 মিটাৰ মানে জাহাজ দুখনৰ মাজৰ দূৰত্ব 54.75 মিটাৰ বুজিলা বুজিছানে প্ৰশ্নটো আমি কেনেকৈ উলিয়ালো মনলা সেইকাৰণে খুব ঠাণ্ডা সুস্থ মগজৰে ভাবিবা কি দিয়া আছে একদম পেনিক কৰি নাযাবা ভয় খাই নাযাবা ইমান কি দিয়া আছে মই কেনেকৈ উলিয়াম কোনটো নহয় প্ৰশ্নটো পঢ়িবা ভালকে কি দিয়া প্ৰশ্নটো দিয়াই থাকিব তেতিয়া সেইকাৰণে তোমালোকক উত্তৰটো উলিয়াব দিব ন একোটো দিয়া নাথাকে কিন্তু উত্তৰটো উলিয়াব নিদিয়ে তেনেকে কোনেও নোৱাৰে তোমালোকেও নোৱাৰা আমিও নোৱাৰিম যদি দিয়া নাই হয়নে কিবা দিয়া থাকিব তোমালোকক যিটো উলিয়াব দিছে তাৰ ওচৰে পাজৰে তাৰ লগত ৰিলেটেড কিবি তথ্য তোমালোকক দিয়া থাকিব সেইবোৰ চাবা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন উত্তৰ উলিওৱাটো নহয় উত্তৰ উলিওৱাটো টেলেন্ট নহয় তোমালোকে বিচাৰিব পাৰিছা কি দিয়া আছে মোক কি লাগে মই উলিয়াব পাৰিম নে নাই হেতু বস্তু চাই বুজিছা তথ্য তুমি দিয়া থাকা তথ্যখিনি তুমি ইউজ কৰিব পাৰিছা নে হেতু বস্তু চাই সদায় বুজিলা প্ৰশ্নটো বুজিলানে দিছ জাহাজ দুখনৰ মাজৰ দূৰত্ব 54.75 মিটাৰ পাই গলো লিখি লবা নেকি তো প্ৰশ্নটো লিখি লোৱা উত্তৰটো নহয় প্ৰশ্নটো লিখি লোৱা উত্তৰটো যে কৰিবা বুজিছা নহয় আজি বুজাই দিলো অলপ মাথা মাৰি পেলাই নিজে কৰিবা চাবা পাৰিবা তোমালোকে যদি নোৱাৰা খুদিবা কোড খেলিমেলি লাগে অলপ সময় আজি ঘৰত গৈ বহিবা বহি পেলাই ভালকে চাবা প্ৰশ্নটো লিখি লোৱা উত্তৰটো নিজে কৰিবা দেখিলা আমি পিছৰ উদাহৰণটো লওঁনে লবানে আহা আমি আমাৰ পিছৰ উদাহৰণটো চাও এটা পকা ভেটিৰ ওপৰত এই ভেটিটোৰ কথা কৈছে এটা পকা ভেটিৰ ওপৰত 1.6 মিটাৰ ওখ এই মূৰ্তিটো দেখিছা ইয়াৰ উচ্চতা 1.6 মিটাৰ এটো পকা ভেটিটো মূৰ্তিটোৰ উচ্চতা 1.6 মিটাৰ হয়নে এটা পৰা মূৰ্তিটোৰ শীৰ্ষৰ উত্থন কোণ যিকোনো এটা বিন্দু ভূমিত শীৰ্ষৰ উত্থন কোণ 60 মিটাৰ উত্থন কোণ গতিকে উঠা কোণটো চাবা আৰু এই গুৰিটোলৈকে হয়নে একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষৰ বা মূৰ্তিটোৰ গুৰিৰ ভেটিটোৰ শীৰ্ষ মানে মূৰ্তিটোৰ গুৰি হয় তাৰ উত্থন কোণ 45 ডিগ্ৰী এই ভেটিটোৰ তোমালোকে উচ্চতা নিৰ্ণয় কৰিব লাগে টান লাগি প্ৰশ্নটো একদম সহজ হয় চাবা কৰি যাওঁতে গম পাবা
বহুত সহজ হয় এতিয়া পকা ভেটিটোৰ ওপৰত এটা মূৰ্তি থিয় হৈ আছে হয়নে এইটো মূৰ্তিটো দেখিলা 1.6 মিটাৰ মূৰ্তিটোৰ উচ্চতা ভেটিটোৰ নহয় মূৰ্তিটোৰ উচ্চতা 1.6 মিটাৰ এতিয়া ভূমিৰ যিকোনো এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ উত্থন কোণ দিয়া আছে 60 ডিগ্ৰী কিমান 60 ডিগ্ৰী এই বিন্দুটোৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ উত্থন কোণ দিয়া আছে 60 ডিগ্ৰী আৰু ভেটিটোৰ শীৰ্ষৰ বা মূৰ্তিটোৰ গুৰি হয় ভেটিটোৰ শীৰ্ষটো মূৰ্তিটোৰ গুৰি হয় উত্থন কোণ দিয়া আছে তোমাৰ 45 একেটা বিন্দুৰ পৰা চিত্ৰটো চাই লোৱা ভালকে এটা পকাৰ ভেটি আছে ভেটিটোৰ ওপৰত 1.6 মিটাৰ উচ্চতাৰ এটা মূৰ্তি আছে ঠিক আছে এতিয়া ভূমিৰ এটা বিন্দুৰ পৰা চাইছা মূৰ্তিটোৰ শীৰ্ষলৈকে যেতিয়া উত্থন কোণ আছিল 60 ডিগ্ৰী আকৌ মূৰ্তিটো তুমি গুৰিলৈ চাইছা বা ভেটিটোৰ মূৰটোলৈ চাইছা মূৰ্তিটোৰ গুৰিলৈকে তোমাৰ উত্থন কোণ 45 ডিগ্ৰী এইখিনি তথ্য আমাক দিয়া আছে এতিয়া উলিয়াব কৈছে ভেটিটোৰ উচ্চতা মূৰ্তিটোৰ উচ্চতা দিয়া আছে ভেটিটোৰ উচ্চতা উলিয়াবলৈ কৈছে এতিয়া আমি চিত্ৰটো নাম দি লৈছো ইয়াতে চোৱা AB মূৰ্তিটোৰ উচ্চতা 1.6 মিটাৰ BC ভেটিটোৰ উচ্চতা যেটো উলিয়াব লাগে আৰু D বিন্দুটো আমাৰ পৰ্যবেক্ষণ বিন্দু যৰ পৰা আমি চাইছিলো এতিয়া আমি সমাধান কৰিম ধৰা হল পকা ভেটিটোৰ বা BC তাৰ উচ্চতা হল H মিটাৰ H বুলি ধৰিছো X ধৰিব পাৰা H ধৰিছো আমি হয়নে পকা ভেটিটোৰ উচ্চতা ধৰিছো আমি H মিটাৰ মূৰ্তিটোৰ উচ্চতা AB দিয়া আছে 1.6 মিটাৰ AB equal to 1.6 মিটাৰ এতিয়া পৰ্যবেক্ষণ বিন্দু D হয় Dৰ পৰা আমি শীৰ্ষলৈ মূৰ্তিটোৰ শীৰ্ষলৈ আৰু মূৰ্তিটোৰ গুৰিলৈ চাইছো BC H বুলি আমি ধৰি লৈছো এতিয়া আমি প্ৰথম চাম তুমি বুজি পানে তোমালোকে AB মূৰ্তিটোৰ উচ্চতা BC পকা ভেটিটোৰ যেটো H ধৰিছো আৰু মূৰ্তিটোৰ উচ্চতা 1.6 মিটাৰ আমি উলিয়াব লাগে BC বা পকা ভেটিটোৰ উচ্চতা যত D হৈছে পৰ্যবেক্ষণ বিন্দু এই ডাঙৰ কোণটো 60 ডিগ্ৰী উত্থন কোণ শীৰ্ষলৈ যেতিয়া চাইছা মূৰ্তিটোৰ যেতিয়া শীৰ্ষলৈ চাইছা তেতিয়া উত্থন কোণ 60 ডিগ্ৰী আৰু যেতিয়া ভেটিটোৰ উচ্চতালৈ চাইছা ভেটিটোৰ শীৰ্ষলৈ বা মূৰ্তিটো গুৰিলৈ চাইছা তেতিয়া উত্থন কোণ 45 ডিগ্ৰী এটো 45 ডিগ্ৰী হয়নে এখিনি তথ্য আমাক দিয়া আছে এতিয়া আমি উলিয়াব লাগে BC কিমান হয় প্ৰথমতে আমি চাম আকৌ সমকোণী ত্ৰিভুজ BCD BCD এটো 90 ডিগ্ৰী এটো কোণ 45 তো এটো কোণ মান হ'ব ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী এটো যদি 90 আৰু এই দুটা মিলাইও 90 হ'ব লাগিব 90 + 90 180 তো এই দুটা কোণ 90 ডিগ্ৰী এটা কিভাবে আনটো 45 হ'ব লাগিব 45 + 45 90 বুজিলা তাৰ মানে এটো সমকোণী ত্ৰিভুজ লগতে ই সমদ্বিবাহু ত্ৰিভুজ কিয়নো সমান কোণ দুটাৰ বিপৰীত বাহুটোৰ সমান্তৰ সমান হয় গটিকে BC আৰু DC তোমাৰ সমান হল আমি এটো কথা গম পালো এতিয়া লিখিম আমি এখিনি কথাকে ভালকৈ সিস্টেমেটিক্যালি গটিকে সোৱা ত্ৰিভুজ BCD BC = DC সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ উপপাদ্য অনুসৰি তাৰ মানে DC ও H মিটাৰ হয় H মিটাৰ আমি ধৰি লৈছিলো গটিকে DC ও H মিটাৰ হ'ব
এতিয়া আমি ডাঙৰ ত্ৰিভুজটো চাম সমকোণী ত্ৰিভুজ ACD BC নহয় ডাঙৰ ত্ৰিভুজটো চাম দেই সমকোণী ত্ৰিভুজ ACD ডি কোণটো দিয়া আছিল কিমান 60 ডিগ্ৰী হয়নে 60 ডিগ্ৰী দিয়া আছিল মানে AC by DC মানে P by B কৰিলো সব 10 ৰে কৰিছো আজি tan 60 ডিগ্ৰী tan 60 ডিগ্ৰী মানে হেতু আমি পিছত লম তাৰ আগতে চোৱা AC টো মানে AB plus BC বুলি লিখিব পাৰো আমি AB মানে 1.6 মিটাৰ BC মানে h বুলি ধৰিছিলো বুজি পালানে AC টো আমি লিখিব পাৰো A plus BC AB দিয়া আছে 1.6 মানে মূৰ্তিটোৰ উচ্চতা আৰু BC আমি ধৰি লৈছিলো h গতিকে লিখিলা h plus 1.6 divided by h মানে DC BC ৰ সমান হয় হয়নে নহয় চোৱা কাৰণ ত্ৰিভুজ BCD চোৱা সমকোণী ত্ৰিভুজ BC equal to DC equal to BC মানে আমি h ধৰিছিলো গতিকে DC h হল তো তুমি বহাই দিয়া DC মানে h tan 60 √3 হয় হয়নে tan 60 ডিগ্ৰী মানে √3 হয় তো তুমি বহুৱা tan 60 √3 গতিকে h plus 1.6 equal to h3 এখিনি simple calculation ইয়াৰ পৰা আমি h2 উলিয়াম বুজিলা এটা কেনেকৈ উলিয়ালো এতিয়া চোৱা √3 h minus h equal to 1.6 h তুমি লোৱা 3 minus 1 equal to 1.6 h equal to 1.6 by √3 minus 1 ইয়াতে আমি এটা ট্ৰিক কৰো হয়নে √3 plus 1 এৰে ডিভাইড কৰি দিও এই দুটাটো ক্যান্সেল হৈ যাব আমি আমাৰ ক্যালকুলেশনৰ সুবিধাৰ কাৰণে কৰো যাতে a plus b into a minus b সূত্ৰটোত পৰি যায় হয়নে চোৱা √3 minus 1 into √3 plus 1 তাৰ মানে √3 whole square a minus b into a plus b a square minus b square তাৰ মানে √3 square minus 1 square √3 square মানে 3 আৰু 1 square মানে 1 তাৰ মানে আমি পালো তলত 2 উপৰ থাকিল 1.6 into √3 plus 1 গতিকে 0.8 into √3 plus 1 বুজিলানে গতিকে মূৰ্তিটোৰ উচ্চতা হ'ব তোমালোকৰ সৰি ভেটিটোৰ উচ্চতা হ'ব 0.8 into √3 plus মূৰ্তিটোৰ উচ্চতাটো দিয়া 1.6 মিটাৰ গতিকে ভেটিটোৰ উচ্চতা আমাক উলিয়াব দিছিল যেটো আমি উলিয়ালো কিমান 0.8 into √3 plus 1 বুজিলানে প্ৰশ্নটো হয়নে আৰু উদাহৰণ আমি পিছত আমিটো উদাহৰণ তোমালোকে লিখি লব পাৰা এটো আমি পিছত যে ৰিভিজন ক্লাস কৰিম তেতিয়া আমি এবোৰ উদাহৰণ আকৌ কৰিম দেই যি তিনটা প্ৰশ্ন কৰিলো হেকেটা ভালকে চাবা আকৌ এবাৰ লাগিলে গৈ পেলাই চাবা আৰু ইয়াতে আপোনাটো লিখি লব পাৰা ভালকে এটো নিজে কৰিবলৈ চেষ্টা কৰিব পাৰা ঠিক আছে তো আজিলে আমি সামৰো আমি নেক্সট ক্লাসত লগ পাম ঠিক আছে ইয়াৰ ৰিভিজন ক্লাস হিচাপে তেতিয়া আমি সববোৰ আকৌ পঢ়িম এটো গৈ পেলাই এতিয়া ভালকে প্ৰেক্টিস কৰিবা প্ৰবলেম কিছুমান লৈ পেলাই এটো লিখি লোৱা